নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম। চেছ ৱৰ্ল্ড কাপৰ ফাইনেল অনুষ্ঠিত হৈ যায়, য'ত নেকি মেগনাছ কাৰ্লচেনৰ হাতত পৰাস্ত হয় ভাৰতৰ প্ৰজ্ঞানন্দা। গতিকে 18 বছৰ বয়সত, কেৱল মাত্ৰ 18 বছৰ বয়সত এজন ভাৰতীয় হিচাপে প্ৰজ্ঞানন্দাই ফাইনেল পাবলৈ সক্ষম হৈছিলে চেছ ৱৰ্ল্ড কাপৰ, আৰু ভবা হৈছিল যে জিকিব। কিন্তু মেগনাছ কাৰ্লচেন ৱৰ্ল্ড নাম্বাৰ 1 হয় তেখেত, আৰু তেখেতক হৰুৱাটো সহজ কথা নহয়, আৰু তেখেতৰ হাতত পৰাস্ত হয় ফাইনেলত। আৰু ফাইনেলত হোৱাৰ পাছতো ভাৰতৰ প্ৰজ্ঞানন্দাই যথেষ্ট সংখ্যক ধনৰাশি জিকিবলৈ সক্ষম হয়, বুজন পৰিমাণৰ ধনৰাশি জিকিবলৈ সক্ষম হয়। যদিওবা তেখেত ফাইনেলত হাৰিলে, তথাপিও যথেষ্ট টকা তেখেতে লাভ কৰিলে, পুৰস্কাৰ লাভ কৰিলে। কিমান লাভ কৰিলে আমি চাওঁ আহক। কাৰ্লচেন যিজন জয়ী হৈছিলে ফাইনেলত, তেখেতে লাভ কৰিলে 90 লাখ টকা, আৰু ভাৰতৰ প্ৰজ্ঞানন্দাই ৰানাৰ্ছ আপ হৈ পেলাই লাভ কৰিলে 66 লাখ টকা। গতিকে এইখিনি আছিলে পুৰস্কাৰ। 18 বছৰ বয়সৰ এজন ল'ৰাই নিজৰ বলত, নিজৰ কষ্টৰ বলত, নিজৰ অধ্যৱসায়ৰ ফলত ইমানখিনি আগবাঢ়িছে, চেছৰ জগতত নিজৰ নাম কৰিছে, সেইটো অতিকৈ ডাঙৰ কথা। আমি আশা কৰিছোঁ যে ভৱিষ্যতে এখেতে আৰু ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হ'ব। এইবাৰ হাৰিছে, আগলৈ তেখেতে বিশ্বকাপ জিকিবলৈ সক্ষম হ'ব। সিমানকে আশা কৰি আমি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।